Hello everyone, আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে আৰু চাগে আপোনালোকে আগৰ ভিডিঅ'টি চাইছে। So in the last class we have talked about lung volume and lung capacities. ঠিক আছে, শ্বসন আয়তন আৰু শ্বসন ক্ষমতা এই দুটা বস্তু আমি আগৰ ক্লাছত পঢ়িছোঁ। এতিয়া চাওক, যদি আমি আৰু এবাৰ ৰিক্যাপ কৰোঁ, লেটস ৰিক্যাপ। Lung volume and lung capacity আমি কিহৰ কাৰণে মেজাৰ কৰোঁ? Why do we measure actually? Excuse me. Lung volume and lung capacity আমি মেজাৰ কৰোঁ to find out the function of lung বা lung function determine কৰিবৰ কাৰণে আমি lung volume and lung capacity মেজাৰ কৰোঁ, and along with that we find out the respiratory health মেজাৰ কৰাৰ কাৰণে আমি lung volume and lung capacity মেজাৰ কৰোঁ। ওকে, দুটা বস্তু আপোনালোকে মনত ৰাখিব। তাৰপিছত আমি lung volume and lung capacity আমি কি মেজাৰ কৰোঁ? আমি মেজাৰ কৰোঁ যে কিমান আয়তনৰ বায়ু আমাৰ লাংগে হোল্ড কৰিব পাৰে, কেন হোল্ড। ঠিক আছে, দ্বিতীয়তে পৰিস্থিতি সাপেক্ষে যে আমি ষ্ট্ৰেছ কণ্ডিশ্যনত আছোঁ, ৰিলেক্স কণ্ডিশ্যনত আছোঁ, ফ'ৰ্চফুলি শ্বাস প্ৰশ্বাস লৈ আছোঁ, তেনেকুৱা কণ্ডিশ্যন লৈ পেলাই আমাৰ হাওঁফাওয়ে কিমান বায়ু ইন কৰে আৰু কিমান বায়ু আউট কৰে, সেইটো বস্তুটো আমি মেজাৰ কৰোঁ। ইয়াৰে আছিল লাং ভলিউম আছিল 4টা, টাইডাল ভলিউম, ইনস্পিৰেটৰী ৰিজাৰ্ভ ভলিউম, এক্সপিৰেটৰী ৰিজাৰ্ভ ভলিউম এণ্ড ৰেচিডুৱেল ভলিউম। তাৰ লগতে আছিলে লাং কেপাচিটি আছিলে 4টা। আমি লাং কেপাচিটি চাওক, এটা বা তাতোকৈ বেছি লাং ভলিউম মিলি পেলাই কি হয়? লাং কেপাচিটি, হয় নে নহয়? ইনস্পিৰেটৰী কেপাচিটি মানে কি? যি পৰিমাণৰ বায়ু, মেক্সিমাম পৰিমাণৰ বায়ু আমি কেতিয়া ল'ব পাৰোঁ? যেতিয়া আমি নৰ্মেল এক্সপাইৰেশ্যনৰ পিছত। ঠিক আছে, আমি নৰ্মেলি মানে কি? নৰ্মেলি এক্সপায়াৰ কৰি দিলোঁ, কি এক্সপায়াৰ কৰি দিলোঁ? নৰ্মেলি আমি টাইডেল ভলিউম এক্সপায়াৰ কৰোঁ, হয়নে নহয়? তো টাইডেল ভলিউম এক্সপায়াৰ কৰি দিয়াৰ পিছত আমি মেক্সিমাম ভলিউম অফ এয়াৰ কিমান ল'ব পাৰিম? টাইডেল ভলিউমটো এৰি দিছিলোঁ, এইটো ল'মে, তাৰ লগতে কি ল'ম? ফ'ৰ্চফুলি, দ্যাট ইজ ইউৰ ইনস্পিৰেটৰী ৰিজাৰ্ভ ভলিউম, সেইটোও ল'ম। তো আই চি ইজ ইকুৱেল টু টি ভি প্লাছ আই আৰ ভি, যাৰ ভলিউম হয় আপোনাৰ এপ্ৰক্সিমেটলি 3250। তাৰপিছত আছিলে ফাংচনেল ৰেচিডুৱেল কেপাচিটি। ইয়াৰ আগতে এটা আছে এক্সপাইৰেটৰী কেপাচিটি আছে দিয়ক। এক্সপাইৰেটৰী কেপাচিটি মানে কি? নৰ্মেলি শ্বাস লোৱাৰ পিছত আফটাৰ নৰ্মেল ইনস্পিৰেশ্যন মানে কি? টাইডেল ভলিউম লৈছোঁ, নৰ্মেল ইনস্পিৰেশ্যনৰ পিছত আমি কি মেক্সিমাম কিমান পৰিমাণৰ বায়ু ওলাই দিব পাৰিম? যিমানখিনি আমি লৈছিলোঁ টাইডেল ভলিউম সেইখিনিতো লৈছিলোঁ, ওলাই দিমে, তাৰ লগতে কি উলিয়াই দিম? যদি আমি ফ'ৰ্চফুলি চেষ্টা কৰোঁ ই আৰ ভি, সেইটো ওলাই দিম, হয়নে নহয়? তো এক্সপাইৰেটৰী কেপাচিটি ইজ ইকুৱেল টু টি ভি প্লাছ ই আৰ ভি। তাৰপিছত আহিলে আমাৰ ফাংচনেল ৰেচিডুৱেল কেপাচিটি, কাৰ্যকৰী অৱশিষ্ট ক্ষমতা। ডেট মিনছ যে আমাৰ লাংছত বায়ু ৰৈ যায় কেতিয়া? যদি আমি নৰ্মেল এক্সপাইৰেশ্যন কৰি দিওঁ। নৰ্মেল মানে কি? টাইডেল ভলিউম আমি উলিয়াই দিয়াৰ পিছত, টাইডেল ভলিউম উলিয়াই দিয়াৰ পিছত আমাৰ হাওঁফাওত যি পৰিমাণৰ বায়ু ৰিমেইনছ মানে ৰৈ যায়, কি ৰৈ যায়? ই আৰ ভি আৰু আৰ ভি, ৰেচিডুৱেল ভলিউম এণ্ড এক্সপিৰেটৰী ৰিজাৰ্ভ ভলিউম আমাৰ হাওঁফাওত ৰৈ যায়। ভাইটেল কেপাচিটি, এটা চাওক, ফ'ৰ্চফুলি এক্সপায়াৰ কৰি দিলোঁ আমি, ছাপ'জ ফ'ৰ্চফুলি কি এক্সপায়াৰ কৰি দিওঁ? ই আৰ ভি এক্সপায়াৰ কৰি দিওঁ, হয়নে নহয়? এক্সপিৰেটৰী ৰিজাৰ্ভ ভলিউম। ফ'ৰ্চফুলি এক্সপায়াৰ কৰি দিয়াৰ পিছত আমি মেক্সিমাম কিমান বায়ু ল'ব পাৰিম? ফ'ৰ্চফুলি এক্সপায়াৰ কৰি দিছিলোঁ সেইখিনিতো ল'মে, তাৰ লগত আমি টাইডেল ভলিউমটো ল'ব লাগিবই, আৰু আমি জোৰ জবৰদস্তি আই আৰ ভি ল'ব পাৰিম কাৰণে ল'ম। ই আৰ ভি, টাইডেল ভলিউম আৰু আই আৰ ভি এই তিনিটা মিলি পেলাই কি হয় আপোনাৰ? কি হয়? ভাইটেল কেপাচিটি। টোটেল লাং কেপাচিটি মানে কি? দ্য সাম টোটেল অফ অল দ্য ভলিউমছ, গোটেইকেইটা মিলি পেলাই কি হয়? ইয়াতে গোটেইকেইটা আছে, চাওক, গোটেইকেইটা প্লাছ কৰি দিয়াৰ পিছত আমাৰ 5400 টু 5800 হয়। নাও এই মেপটো চাই ল'লে আপোনালোকে ইজিলি বুজি পাব। এইটো আছিলে আমাৰ আই আৰ ভি, এইটো আছিলে আমাৰ টি ভি, এইটো আছিলে ই আৰ ভি, আৰু এইটো আছিলে ৰেচিডুৱেল ভলিউম। এই দুটা মিলি পেলাই প্ৰথম দুটা মিলি পেলাই কি হয়? ইনস্পিৰেটৰী কেপাচিটি। তলৰ দুটা মিলি পেলাই কি হয়? এক্সপিৰেটৰী কেপাচিটি। তলৰ দুটা, লাষ্টৰ দুটা কি হয় আপোনাৰ? ফাংচনেল ৰেচিডুৱেল কেপাচিটি। আৰু ওপৰৰ তিনিটা মিলি পেলাই কি হয় আপোনাৰ? ওপৰৰ তিনিটা মিলি পেলাই হয় আপোনাৰ ভাইটেল কেপাচিটি। এতিয়া চাওক, লাং ভলিউম এণ্ড কেপাচিটি আমি মেজাৰ কৰোঁ উইথ দ্য হেল্প অফ স্পাইৰোমিটাৰ। তাক আমি আন এটা নামে দি ক'ব পাৰোঁ ৰেস্পাইৰোমিটাৰ। অ'কে, তো ৰেস্পাইৰোমিটাৰ অৰ স্পাইৰোমিটাৰ দি পেলাই আমি কি কৰোঁ? ইট ইজ এন ইনষ্ট্ৰুমেণ্ট দ্যাট হেল্পছ ইন মেজাৰিং দ্য লাং ভলিউম এণ্ড লাং কেপাচিটিজ। এতিয়া চাওক, এই স্পাইৰোমিটাৰ বা ৰেস্পাইৰোমিটাৰ দি পেলাই আমাৰ বেমাৰ ডায়েগন'চিছ কৰাত সহায় হয়। কোনবিলাক বেমাৰ?
ফৰ এক্সাম্পল এজমা, শৰ্টনেছ অফ ব্ৰেথনেছৰ কোনো ধৰণৰ ছুটি আছে নেকি। এছেছিং দ্য এফেক্ট অফ কণ্টামিনেণ্টছ বা আমি চিধা ক'ব পাৰোঁ লাং ইনফেকশ্যন ডিচাইড কৰাৰ কাৰণে হেল্প হয়, স্পাইৰোমিটাৰ ইউজ কৰোঁ। আৰু এফেক্ট অফ মেডিকেশ্যন, আমি মেডিচিন লৈছিলোঁ, তাৰ পিছত আমাৰ বডিত কেনেকুৱা ৰিয়েকশ্যন দিছে। এতিয়া ইভালুৱেটিং দ্য প্ৰগ্ৰেছ অফ ডিজিজ ট্ৰিটমেণ্ট, আমাৰ চাওক যদি আমি ছাপ'জ এটা হাওঁফাওঁৰ বেমাৰত পৰিছিলোঁ, তেতিয়া আমাৰ টোটেল লাং কেপাচিটি কিমান আছিলে, ছাপ'জ আমাৰ টোটেল লাং কেপাচিটি কিমান থাকিব লাগে চাওকচোন, টোটেল লাং কেপাচিটি কিমান থাকিব লাগে 5400 to 5800। তো আমাৰ ছাপ'জ বেমাৰ হোৱাৰ ফলত আমাৰ টোটেল লাং কেপাচিটি আছিলে 4000, ঠিক আছে, 4000 টোটেল ভলিউম আছিলে লাং কেপাচিটি। কিন্তু আমি 6 মাহমান ট্ৰিটমেণ্ট ল'লোঁ, 6 মাহ ট্ৰিটমেণ্ট লোৱাৰ পিছত আমাৰ হাওঁফাওঁৰ বেমাৰটো ভাল হ'ল নে নাই সেইটো চেক কৰিবৰ কাৰণে আমি কি ল'লোঁ, স্পাইৰোমিটাৰ দি পেলাই 6 মাহ পিছত চেক কৰিলোঁ। তেতিয়া যদি টোটেল লাং কেপাচিটি আপোনাৰ 4500 বা 4800 আহে, তেনেহ'লে কি আমি কি ভাবিম যে আমাৰ হেল্থৰ অলপমান প্ৰগ্ৰেছ হৈছে, হয় নহয়। ইয়াৰ পিছত আমি পঢ়িম এক্সচেঞ্জ অফ গেছেছ, অ'কে, এলভিলি ইজ দ্য মেইন চাইট অফ এক্সচেঞ্জ অফ গেছেছ। আৰু এক্সচেঞ্জ অফ গেছেছত আমি বহুত ডিটেইলছ পঢ়িম, ইন ডেপথ পঢ়িম। তাৰ কাৰণে আপোনালোকে ষ্টে টিউনড এণ্ড টিল দেন টেক কেয়াৰ, বাই বাই। আৰু যদি ভিডিঅ'কেইটা আপোনালোকে ভাল পাইছে তেনেহ'লে আপোনাৰ নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু লাইক কৰিব নাপাহৰিব। ধন্যবাদ।